Hello students, so আজি মই এই যে ভিডিওটো লৈ আহিছো এইটো মই ক্লাস 11 আসাম স্টেট স্কুল এডুকেশন বোর্ডৰ আন্ডাৰত যোনটো ক্লাস 11 ৰ এক্সাম চলি আছে সেই এক্সামটোৰ আহিবলগীয়া যোনটো এক্সাম ফাইনেন্সৰ ওপৰত মই আজি ইম্পৰ্টেন্ট টপিক কিছুমান বা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে যদি এই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক চাই যায় তাৰ পৰা আপোনালোকৰ এমসিকিউ 40 মাৰ্কসে হক বা যোনটো লিখা ব্ৰড এনসাৰ হক তাতে আপোনালোকৰ সকলো কোৱেশ্চন তাৰ ভিতৰৰ পৰা আহিব লাগে কিয়নো মই অলৰেডি যোনটো ভিডিও ক্লাস 12 ৰ কাৰণে দিছিলো সেই ভিডিওত আউট অফ 80 বিজনেস ষ্টাডিজত 75 মাৰ্কস কমন আহিছে আৰু ফাইনেন্সত 70 above 70 মার্কস কমন আহিছে সো আশা কৰো ক্লাস 11 ৰ যোনটো মানে ভিডিও মই আজি আনিছো এই ভিডিওটো যে ইম্পৰ্টেন্ট কোৱেশ্চনৰ আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে ক্লাস 11 ৰ যিখিনি স্টুডেন্ট যোনে আসাম স্টেট স্কুল এডুকেশন বোর্ডৰ আন্ডাৰত এক্সাম দি আছে আহিবলগীয়া যোনটো 17 মাৰ্চত যোনটো এক্সাম আছে সেই এক্সামটোৰ কাৰণে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব পাৰিব মই কিছুমান ইম্পৰ্টেন্ট টপিক ইউনিট ওয়াইজ দিছো আপোনালোকে সেই ভিডিও টপিকবোৰ ভালকে যদি চাই যায় আৰু সেই টপিকবোৰৰ ভিতৰৰ পৰা আপোনালোকৰ এমসিকিউ আহিব কিয়নো প্ৰতিটো ইউনিটৰ পৰা আপোনালোকৰ কোৱেশ্চন আহিব আপোনালোকে এটো নাভাবিব যে এটো ইউনিটৰ পৰা নাহে বা হেতু ইউনিটৰ পৰা নাহে লাষ্ট ইউনিটটো নাচাও হেনুকা নহয় যদি আপুনি 80 মাৰ্কস ভালকে অ্যাটেম্প কৰিব বিচাৰিছে প্ৰতিটো ইউনিটৰ পৰা কোৱেশ্চন আহিব আপোনালোকে প্ৰতিটো ইউনিট ভালকে চাব লাগিব